নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 9 ছেপ্টেম্বৰ। পিএম কিষাণৰ 21 নম্বৰ কিস্তিক লৈ বৃহৎ ঘোষণা। আপুনি পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ টকা পোৱা নাই নেকি? তেনে ক্ষেত্ৰত 21 নম্বৰ কিস্তিৰ লগতে আপোনাৰ বেংক একাউণ্টত কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা 6000 কোটি টকা প্ৰদান কৰিব। পিএম কিষাণৰ 21 নম্বৰ কিস্তিক লৈ বৃহৎ ঘোষণা। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰী বেংক একাউণ্টত চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰা হ'ব 1250 টকাকৈ। মাজত মাত্ৰ কেইটামান দিন বাকী আছে। লগতে লাখ লাখ আত্মীয় মহিলাৰ একাউণ্টত চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰা হ'ব 10000 কোটি টকা। যদি আপুনি গোটেই 10000 কোটি টকা পোৱা নাই, আপোনাৰ বাবে এটা ভাল খবৰ। ৰেচন কাৰ্ড থাকিলে আজিৰ দিনৰ ভিতৰতে ৰেচনৰ পৰা সংগ্ৰহ কৰক, অন্যথা ৰেচন নাপাব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰিত পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম এক গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। আপুনি পিএম কিষাণৰ ধন পোৱা নাই নেকি? নতুন বছৰত লাখ লাখ লোকৰ বাবে আহি গ'ল ডাঙৰ খবৰ। শীঘ্ৰে পিএম কিষাণৰ ধন পাবলৈ অন্তৰ্ভুক্ত কৰক আপোনাৰ নাম। যোগ্য হলে লাভ কৰিব পিএম কিষাণৰ ধন। হয় বন্ধুসকল, পিএম কিষাণৰ 21 নম্বৰ কিস্তি কিমান তাৰিখত প্ৰদান কৰা হ'ব ভিডিঅ'টোৰ শেষত জনাই দিম। লগতে যদি পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ টকা আপুনি পোৱা নাই, কমেণ্ট কৰি জনাই দিয়ক, সহায় কৰা হ'ব। পিএম কিষাণৰ জৰিয়তে বছৰি 6000 কোটি টকা একাউণ্টত লাভ কৰিব আপুনি। ইয়াৰ বাবে কি কি নথি পত্ৰৰ প্ৰয়োজন হ'ব? 1 নম্বৰত উল্লেখ কৰিছে আধাৰ কাৰ্ড থাকিব লাগিব। এতিয়াৰ পৰা আধাৰ কাৰ্ড থাকিলে লাভ কৰিব আপুনি পিএম কিষাণৰ সুবিধা। 2 নম্বৰত উল্লেখ কৰিছে আধাৰ সংলগ্ন মোবাইল নম্বৰ। আধাৰ কাৰ্ডৰ লগত আপোনাৰ মোবাইল নম্বৰটো লিংক থাকিব লাগিব। 3 নম্বৰ ৰেচন কাৰ্ড থাকিলেও হ'ব, নেথাকিলেও হ'ব। 4 নম্বৰত উল্লেখ কৰিছে কৃষকৰ নামত থকা কৃষিভূমিৰ প্ৰতিলিপি। যদি আপোনাৰ মাটিৰ জমাবন্দী কপি আছে, তেনে ক্ষেত্ৰতো আপুনি আবেদন কৰিব পাৰিব। এইকেইখন নথি পত্ৰৰ প্ৰয়োজন হ'ব। লগতে 5 নম্বৰত উল্লেখ কৰিছে একচনীয়া তৌজি বাহিৰে আদি মাটিৰ ক্ষেত্ৰত কৃষকসকলে চক্ৰ বিষয়ৰ পৰা আহৰণ কৰা ভূমিৰ প্ৰমাণপত্ৰ দিব লাগিব। 6 নম্বৰত উল্লেখ কৰিছে ডিবিটি সক্ষম হোৱা আধাৰ সংযোজিত একাউণ্ট নম্বৰ দিব লাগিব। 7 নম্বৰত উল্লেখ কৰিছে আধাৰ প্ৰমাণীকৰণৰ পিছত ইকেৱাইচি কৰক। 8 নম্বৰত উল্লেখ কৰিছে বেংক একাউণ্টত ধন লাভ কৰিবলৈ বেংকৰ সৈতে যোগাযোগ কৰক। ইয়াৰ বাবে মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ। ফোন নম্বৰটো হৈছে 0361280213। হয় বন্ধু-বান্ধৱীসকল, কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। যদি কোনো কৃষকে ভাবিছে নতুনকৈ আবেদন কৰিব, তেনে ক্ষেত্ৰত কৰিব পাৰিব। এই 8টা নিয়মৰ জৰিয়তে আপুনি কৰিব পাৰিব আবেদন। পুৱা 10 বজাৰ পৰা সন্ধিয়া 5:30 বজাৰ ভিতৰত আপুনি ফোন কৰক এই নম্বৰতে। নাম অন্তৰ্ভুক্ত হলে আপুনি লাভ কৰিব পিএম কিষাণৰ ধনৰাশি। আপুনি কেনেকৈ নাম অন্তৰ্ভুক্ত কৰিব নিশ্চয় সম্পূৰ্ণকৈ জানিলে। আপুনি যদি ঘৰতে বহি অনলাইনৰ মাধ্যমত আবেদন কৰিব বিচাৰিছে, আপুনি কেনেকৈ কৰিব যদি ভিডিঅ' লাগে কমেণ্ট কৰি জনাই দিব, সহায় কৰা হ'ব। লগতে পিএম কিষাণৰ 21 নম্বৰ কিস্তিৰ টকা কেতিয়া প্ৰদান কৰা হ'ব? সো বন্ধু-বান্ধৱীসকল, দেশৰ কোটি কোটি কৃষকৰ বেংক একাউণ্টত চৰকাৰে অক্টোবৰ মাহত প্ৰদান কৰিব পিএম কিষাণৰ 21 নম্বৰ কিস্তিৰ ধনৰাশি। কিছুমানৰ একাউণ্টত 2000 কোটি টকা প্ৰদান কৰিব, কিছুমানৰ একাউণ্টত সোমাব 4000 কোটি টকা। আপোনাৰ একাউণ্টত আপুনি কিমান টকা লাভ কৰিব? যদি পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ টকাটো পোৱা নাই, আপোনাৰ একাউণ্টত 21 নম্বৰ কিস্তিৰ লগতে 4000 কোটি টকা প্ৰদান কৰা হ'ব। আৰু যদি আপুনি 20 নম্বৰ কিস্তিটো পাইছে, তেনে ক্ষেত্ৰত 21 নম্বৰ কিস্তি আপোনাৰ একাউণ্টত 2000 কোটি টকা প্ৰদান কৰিব। যদি পিএম কিষাণৰ হিতাধিকাৰীৰ টকা পোৱাত কিবা অসুবিধা হৈ থাকে, তেনে ক্ষেত্ৰত কমেণ্ট কৰি জনাই দিব, সম্পূৰ্ণকৈ সহায় কৰা হ'ব। আৰু আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰপিছত অসমবাসী ৰাজ্যক জনাই আমাৰ পৰৱৰ্তী এক গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। মাজত মাত্ৰ আৰু এসপ্তাহ লাখ লাখ মহিলাৰ একাউণ্টত পোনে পোনে সোমাই যাব চৰকাৰী ধন। ঘৰতবহি অৰুণোদয় আঁচনি কেনেকৈ ভৰাব নাম? যদি তালিকাৰ পৰা আপোনাৰ নাম কৰ্তন কৰা হৈছে, তেনে ক্ষেত্ৰত আপুনি নতুনকৈ নাম ভৰাব পাৰিব। কেৱল এয়াই নহয়, যদি আপুনি আত্মীয় এজন মহিলা, তেনে ক্ষেত্ৰত আপুনি নাম ভৰাই ল'ব পাৰিব। কেৱল এয়াই নহয়, যদি আপুনি এজন দৰিদ্ৰ, আপুনি নতুনকৈ ভাবিছে আবেদন কৰিব, তেনে ক্ষেত্ৰতো কৰিব পাৰিব। সো বন্ধু-বান্ধৱীসকল, কেনেকৈ কৰিব নিশ্চয় ভিডিঅ'টোৰ শেষত জনাই দিয়া হ'ব। আপুনি পূৰ্বতে পাই থকা অৰুণোদয় হঠাৎ বন্ধ হৈছে নেকি? অৰুণোদয় তালিকাৰ পৰা আপোনাৰ নাম কৰ্তন হৈছে নেকি? তালিকাৰ পৰা নাম কৰ্তন হোৱা প্ৰতিগৰাকী মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি। ডিচি অফিচলৈ নোযোৱাকৈ লাভ কৰিব অৰুণোদয়ৰ টকা। ইয়াৰ বাবে প্ৰপত্ৰ পূৰণ কৰি পোনপটীয়াকৈ ASL RMত পঠিয়াই দিয়ক আপুনি। ৰাজ্যৰ প্ৰতিগৰাকী জীৱিকাসকলে লাভ কৰিব অৰুণোদয় আঁচনি। আত্মীয় প্ৰতিজন মহিলাই লাভ কৰিব অৰুণোদয়ৰ টকা। ইয়াৰ বাবে যাব নালাগে কোনো ডিচি অফিচলৈ, পোনপটীয়াকৈ লাভ কৰিব এই অৰুণোদয় আঁচনিৰ সুবিধা। 1250 টকা প্ৰতিগৰাকী মহিলাই পাই থাকিব। গেছ কিনিলে আৰু আপুনি 250 টকাৰ ৰাজসাহায্য লাভ কৰিব। পঞ্চায়তৰ কাৰ্যালয়ৰ পৰা
সংগ্ৰহ কৰিব লাগিব অৰুণোদয় আঁচনিৰ প্ৰপত্ৰ। চ' বন্ধু বান্ধৱীসকল, অৰুণোদয় আঁচনি আপুনি কেনেকৈ আবেদন কৰিব, ক'ৰ পৰা প্ৰপত্ৰ ল'ব লাগিব, নিশ্চয় সম্পূৰ্ণকৈ জানিলে আপুনি প্ৰপত্ৰটো পূৰণ কৰি পঞ্চায়ততে জমা দিব লাগিব। অসমত নতুনকৈ ৩৫ লাখ মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি। ১৭ ছেপ্টেম্বৰৰ পৰা ৩৫ লাখ মহিলাই লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিক লৈ আজিৰ দিনটোত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খবৰ, গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ, আধাৰ কাৰ্ডক লৈ সৰ্বোচ্চ ন্যায়ালয়ৰ নতুন নিৰ্দেশনা। আধাৰ কাৰ্ড নাগৰিকত্বৰ প্ৰমাণ নহয়। হয় বন্ধু বান্ধৱীসকল, এটা বিগ আপডেট আহি পৰিছে। আধাৰ কাৰ্ডক পৰিচয় পত্ৰ হিচাপে গ্ৰহণ কৰিব পাৰে। আধাৰ কাৰ্ডক লৈ নথি হিচাপে গ্ৰহণ কৰি ভোটাৰ লিষ্টত নাম অন্তৰ্ভুক্ত কৰিব পাৰিব। কিন্তু আধাৰ কাৰ্ডৰ বৈধ নথি হ'লেও ই নাগৰিকত্বৰ প্ৰমাণ নহয়। নিৰ্বাচন আয়োগলৈ আধাৰ কাৰ্ডৰ এই নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ। বিহাৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত চলি থকা SIR শুনানিৰ মাজতে এই নিৰ্দেশনা জাৰি কৰা হৈছে। নাগৰিকত্ব পুনৰীক্ষণৰ নামত আধাৰ কাৰ্ড 12 নং নথিহে, সেয়েহে আধাৰ কাৰ্ডক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰা হৈছে। হয় বন্ধু বান্ধৱীসকল, এটা বিগ আপডেট আহি পৰিছে। আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খবৰ, গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ, হিন্দু বঙালী ডিভোটৰ সমস্যাৰ সমাধানৰ দায়িত্ব মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ। হয় বন্ধু বান্ধৱীসকল, মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ডিভোটৰক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। বিজেপি দলক আগুৱাই নিয়াৰ মূল জনগোষ্ঠীটো হৈছে বঙালী হিন্দুসকল। তাৰ পাছতে লাহে লাহে অসমীয়া মানুহ বিজেপি হ'ল। ভাৰতবৰ্ষ বা অসমত যিমান জনজাতীয় আছে সকলোকে এতিয়া বিজেপি দলক গ্ৰহণ কৰিছে। ডিভোটৰ যিমান সমস্যা আছে বিজেপি দলে সমাধান কৰিব। যিমানটা আইনী প্ৰক্ৰিয়া আছে এই সকলো সমাধানৰ চেষ্টা কৰিম বুলি মন্তব্য কৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। হয় বন্ধু বান্ধৱীসকল, মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ডিভোটৰ নামত যিটো মন্তব্য কৰিছে, জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্য নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খবৰ, গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ, ন্যায় বিচাৰি অভিযান চলোৱা সকলো নেতা পৰিব বিপদত। ধৈৰ্য আৰু সহ্যৰ এটা সীমা থকা উচিত। সকলোৰে বিৰুদ্ধে লোৱা হ'ব আইনী ব্যৱস্থা। মিয়াৰ ওপৰত চলোৱা অত্যাচাৰৰ বিৰুদ্ধে আমচুৰ গৰ্জন। চৰকাৰৰ পৃষ্ঠপোষকতাত মিয়াৰ বিৰুদ্ধে নামিছে দল সংগঠন। ধৈৰ্যৰ এটা সীমা থাকে, সহ্যৰ এটা সীমা থাকে। মিয়াৰ ওপৰত অত্যাচাৰ কৰা সকলো আদালতৰ সন্মুখীন হ'ব লাগিব। সময় থাকোঁতে চৰকাৰে নিয়ন্ত্ৰণ কৰক এইসকল বে কৰি থকা নেতাক। শিৱসাগৰ জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকে আঁঠু ল'লে নেকি এনেকুৱাকৈ কেইবাটাও ডাঙৰ অভিযোগ উত্থাপিত কৰিছে। কিয় ল'ব পৰা নাই ব্যৱস্থা? উজনি অসমৰ একাংশ সংগঠনৰ নেতা পালি নেতাক নাকি উজনি অসমৰ একাংশ সংগঠনৰ নেতা আৰু পালি নেতাক নাকি লগাওক, অন্যথা পৰিণাম ভয়ংকৰ হ'ব বুলি হুংকাৰ আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ ডাঙৰ মন্তব্য। হয় বন্ধু বান্ধৱীসকল, আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে যিকেইটা মন্তব্য কৰিছে, জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্য নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খবৰ, গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ, হাতে হাতে তালিকালৈ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে জৰীপ। হয় বন্ধু বান্ধৱীসকল, এটা বিগ আপডেট আহি পৰিছে। খবৰ নিদিয়াকৈ হাজাৰ হাজাৰ বিঘা ভূমিত চলিব উচ্ছেদ অভিযান। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ বাবে জৰীপ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। এতিয়াৰ পৰা জাননী নিদিয়াকৈ চলাব উচ্ছেদ অভিযান। 126টা সমষ্টিত হ'ব উচ্ছেদ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনাৰ পিছতে আৰম্ভ হৈ গৈছে একশ্যন। ঘৰে ঘৰে গৈ বন বিভাগৰ জৰীপ আৰম্ভ। বেদখলকৃত ভূমিত ঘৰ নিৰ্মাণ কৰাসকল পৰিব বিপদত। বুলডোজাৰ একশ্যনৰ বাবে সাজু হৈছে প্ৰশাসন। কেৱল এয়াই নহয়, উদুমাৰী, পশ্চিম যমুনা গাঁও আৰু পূব যমুনা গাঁও আৰু নিগম। কেৱল এয়াই নহয়, দবকা, লংকা, লামডিং সংৰক্ষিত বনাঞ্চলতো চলিছে জৰীপ। 3 দিনৰ ভিতৰতে জৰীপ সম্পন্ন কৰিব বন বিভাগে। জৰীপৰ প্ৰতিবেদন দাখিল কৰাৰ পিছতে চলিব বুলডোজাৰ। হয় বন্ধু বান্ধৱীসকল, অৱশেষত এটা বিগ আপডেট আহি পৰিছে। জাননী নিদিয়াকৈ চৰকাৰে চলাব উচ্ছেদ। ইয়াৰ বিষয়ত যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্য নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খবৰ, গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ, BTC নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত শুকুৰালীৰ গৰ্জন। মিয়া মুছলমানৰ অধিকাৰৰ বাবে শুকুৰে নামিছে নিৰ্বাচনত। ভুল প্ৰাৰ্থীক ভোট দি চকু পানী নুটিকিব জনতাই। মোক ভাল পালে কাপ প্লেটৰ ছবিত ভোট দিয়ক বুলি শুকুৰালীৰ মন্তব্য। শুকুৰালীয়ে ভয় কৰি ৰাজনীতি কৰা নাই, জাতি বিক্ৰী কৰি ৰাজনীতি কৰিবলৈ অহা নাই শুকুৰালীয়ে। ৰাজ্যৰ হৈ কাম কৰিবলৈ ওলাই আহিছোঁ বুলি মোক সুযোগ দিয়ক বুলি মন্তব্য কৰিছে শুকুৰালীয়ে। শ্ৰীৰামপুৰ সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচনত নামিছে শুকুৰালীয়ে।
বিটিসি নির্বাচনের প্রাক মুহূর্তত শুকুৰালিৰ গৰ্জন অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী আছে কি হ'ব 10 ছেপ্টেম্বৰত উৎকণ্ঠাৰে বাট চাই আছে ৰাজ্যৰ কোটি কোটি জনতাই গৌৰৱ গগৈৰ পাকিস্তান কানেকশ্যনৰ ফাদিল হ'ব বিস্ফোৰক তথ্য হয় বন্ধুসকল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সকলোখিনি তথ্য ফাদিল কৰিব বুলি মন্তব্য কৰিছিল কিন্তু এতিয়ালৈকে কোনো ধৰণৰ আপডেট অহা নাই তথ্যলৈ সাজু হৈছে নেকি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিশেষ হ'ব 10 ছেপ্টেম্বৰত মুখ্যমন্ত্ৰীৰ সংবাদমেল গৌৰৱ গগৈ পাকিস্তানলৈ যোৱা প্ৰতিটো তথ্য ৰাজহুৱা কৰা হ'ব গৌৰৱ গগৈ কি কাৰণে কৈছিল পাকিস্তানলৈ পাকিস্তানৰ কি লিংক আছে গৌৰৱ গগৈৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সকলো উদঙাব কিমানবাৰ পাকিস্তানলৈ গৈছিল গৌৰৱ গগৈ কাৰ সৈতে বৈঠকত মিলিত হৈছিল গৌৰৱ গগৈয়ে ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে মই যদি মিছা কৈছোঁ মই পদত্যাগ কৰিম বুলি মন্তব্য কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জীৱনত মই ৰাজনীতি কৰা এৰি দিম মুখ্যমন্ত্ৰী এজনে কেতিয়াও কেজুৱেল কথা নকয় 10 ছেপ্টেম্বৰত কি বিস্ফোৰণ ঘটাব হিমন্ত বিশ্ব শৰ্মাই সকলোৱে অপেক্ষা কৰি আছে হয় বন্ধু-বান্ধৱীসকল মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী আছে তাৰ পিছতে সবিস্তাৰে জানিব পাৰিব তাৰ পিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ সমগ্ৰ দেশজুৰি বলবৎ হোৱাৰ দিশে এছআইআৰক লৈ বৃহৎ সিদ্ধান্ত লোৱাৰ সম্ভাৱনা দেশজুৰি এছআইআৰ বলবৎক লৈ নিৰ্বাচন আয়োগৰ গ্ৰীণ ছিগনেল 10 তাৰিখে প্ৰতিখন ৰাজ্যৰ নিৰ্বাচন আয়োগৰে ৰুদ্ৰদ্বাৰ বৈঠক 10 ছেপ্টেম্বৰত দিল্লীত চূড়ান্ত বৈঠকত লোৱা হ'ব সিদ্ধান্ত হয় বন্ধু-বান্ধৱীসকল মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী আছে সমগ্ৰ অসমতে হ'ব নেকি এছআইআৰ পুনৰবাৰ নাগৰিকত্বৰ প্ৰমাণ দিব লাগিব নেকি দেশৰ নাগৰিকে এছআইআৰৰ সময়ত কি নথিপত্ৰৰ প্ৰয়োজন হ'ব 2026 পূৰ্বে নতুন সিদ্ধান্তত উপনীত হোৱাৰ সম্ভাৱনা বিহাৰৰ পাছত এছআইআৰক লৈ ল'ব পাৰে দ্বিতীয়টো বৃহৎ সিদ্ধান্ত দেশৰ নাগৰিকক এছআইআৰত অন্তৰ্ভুক্ত কৰিবলৈ অতিৰিক্ত নথিৰ পৰামৰ্শ বিচাৰি ভোট কেন্দ্ৰৰ সঠিক সংখ্যাৰ ৰিপৰ্ট দিব লাগিব নিৰ্বাচন আয়োগ 30 ডিচেম্বৰত অন্ত পৰিব বিহাৰৰ এছআইআৰ প্ৰক্ৰিয়া ইয়াৰ পাছতে সমগ্ৰ দেশজুৰি বলবৎ হ'ব এছআইআৰ ভোটৰ তালিকাৰ পৰা কৰ্তন হ'ব পৰা সন্দেহযুক্ত লাখ লাখ লোকৰ নাম সমগ্ৰ দেশজুৰি বলবৎ হোৱাৰ দিশে এছআইআৰ অসমত এছআইআৰ হ'ব লাগে না নাই জনতাৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব বন্ধু-বান্ধৱীসকল আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব 6 ওপৰ ৱাচিং ফুল ভিডিঅ'